কোন চৰকাৰী কৰ্মচাৰীয়ে মাহৰ আগতেই মাহটো কমপ্লিট হোৱাৰ পূৰ্বেই লাভ কৰিব দৰমহা? ইতিমধ্যে এই খবৰ সকলোৱে পাইছে যে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ আগবঢ়াইছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে। চৰকাৰী কৰ্মচাৰীসকলে দেখা যায় বিভিন্ন সময়ত আচলতে দৰমহা পোৱালৈকে বহু লোকৰ কেতিয়াবা অভাৱ হয় বা বহু লোকৰ কেতিয়াবা অসুবিধা হয় বা আনৰ ওচৰত হাত পাতিবলগীয়া হয় বা কাৰোবাৰ সন্তানৰ এডমিশ্যনৰ ফিজ দিব হয়, কাৰোবাৰ ধৰি লওক আন কিবা কাম থাকে। গতিকে সেই সময়ত টকাৰ ইমানেই প্ৰয়োজন হৈ যায়, মাহটোৰ শেষলৈ বা 1 তাৰিখলৈ ৰ'বলৈ আচলতে অসুবিধা হৈ যায়। গতিকে সেইসকল কৰ্মচাৰীৰ বাবে এতিয়া খুবেই ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিছে এই ভাল খবৰটো যে ৰাজ্যৰ অধিকাংশ অৰ্থাৎ চৰকাৰী কৰ্মচাৰীয়ে 1 তাৰিখৰ পূৰ্বেই অৰ্থাৎ 10 দিনৰ আগতেই দৰমহা ল'ব পাৰিব। মাহৰ মাজতে দৰমহা ল'ব পাৰিব। যদি আপোনাৰ টকাৰ প্ৰয়োজন হৈ আছে, আপোনাক টকা অতিকৈ প্ৰয়োজন হৈ আছে, তেন্তে আপুনি চিন্তা কৰিব নালাগে। এতিয়া আপুনি মাহৰ 1 তাৰিখলৈ ৰৈ থকাৰ কোনো প্ৰশ্নই আহি নপৰে। যাক বা যোন কৰ্মচাৰীক প্ৰয়োজন হ'ব দৰমহা বা টকা, সেইসকলে অৱগত কৰি অতি সোনকালেই মাহৰ প্ৰথমতেই বা মাহৰ মাজভাগতেই 10 দিনৰ পূৰ্বেই ল'ব পাৰিব দৰমহা। আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা এই ভাল খবৰটো। চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলেৰী। মাহৰ মাজতেই দৰমহা ল'ব পাৰিব বা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। দৰমহা 1 তাৰিখৰ আগতেই ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। দৰমহা 1 তাৰিখৰ পূৰ্বেই 10 দিনৰ আগতেই ল'ব পাৰিব। কেৱল 1%কৈ সুদ পৰিশোধ কৰিলেই হ'ব। আৰু এই আঁচনিৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইদৰে চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ দিছে। মাহৰ মাজতে দৰমহা লাভ কৰিব কৰ্মচাৰীয়ে, আগতীয়াকৈ দৰমহা ল'ব পাৰিব। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ভাল খবৰ আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিপদৰ সময়ত চৰকাৰী কৰ্মচাৰীৰ বন্ধু হৈ থাকিব ৰাজ্য চৰকাৰ। এডভান্স দৰমহা ল'ব পাৰিব সকলো চৰকাৰী কৰ্মচাৰীয়ে। 7 দিন বা 10 দিন আগতেই নিজৰ দৰমহা ল'ব পাৰিব। চৰকাৰী কৰ্মচাৰীয়ে কাৰো ওচৰত হাত পাতিব নালাগে, ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য শুনাম। তাৰ পূৰ্বে আমি পুনৰ ক'ব চেষ্টা কৰিছোঁ, যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ বহু লোকৰে কেতিয়াবা অসুবিধা হৈ যায়, মাহৰ মাজতেই টকাৰ অভাৱ হৈ যায় বা সন্তানৰ এডমিশ্যন দিবৰ সময় হয় বা আন কিবা কামত খুবেই প্ৰয়োজন হয় বা কাৰোবাৰ বেমাৰ হ'লে টকাৰ প্ৰয়োজন হয়। গতিকে সেইসকলে মাহৰ 1 তাৰিখলৈ ৰৈ থাকিবলৈ বহুত অসুবিধা হয়, যাৰ বাবে আনৰ ওচৰত হাত পাতিবলগীয়া হয় বা বহু বিপদত পৰা দেখা যায়। কিন্তু এতিয়া বিপদৰ বন্ধু হিচাপে থিয় দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। এতিয়াৰে পৰা আপুনি 1 তাৰিখলৈ ৰ'ব নালাগে। আপুনি মাহৰ 10 দিনৰ পূৰ্বেই আপুনি দৰমহা লাভ কৰাৰ ডেটৰ 10 দিনৰ পূৰ্বেই আপুনি লাভ কৰিব পাৰিব টকা। তাৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাই দিছে। আৰু গতিকে এতিয়া চিন্তা কৰিবলৈ একো কাৰণ নাই। আপোনাক টকাৰ প্ৰয়োজন হোৱাৰ মাত্ৰকে আপুনি আগতীয়াকৈ ল'ব পাৰিব দৰমহা। এইটো খুবেই ভাল খবৰ। আমি বাৰে বাৰে কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে অতিকৈ ভাল খবৰ আগবঢ়াইছে। ফেব্ৰুৱাৰী মাহটো সোমোৱাৰ মাত্ৰকে খুবেই ভাল খবৰ দিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিলে মন্তব্য শুনক। এইবাৰ যেতিয়া মই চিফ ছেক্ৰেটাৰীও আছিলে, আমি ডেভছত গৈছিলোঁ ছুইজাৰলেণ্ডত। এটা কোম্পানীয়ে আমাক আহি এটা প্ৰেজেণ্টেশ্যন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে। মোৰ দৰমহাটো 1 তাৰিখে হ'ব, কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে, তেওঁৰ ফিজটো আমি জমা দিব লাগে। 1 তাৰিখে দৰমহা পামেই, কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে। ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে। তাৰপিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ল'লোঁ, 1 তাৰিখে দৰমহা পালোঁ, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ল'লোঁ হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম? মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম। খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মে বি 1%, যে আমি
15 দিনৰ কাৰণে ধাৰ লৈছোঁ, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%. কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব. মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে. কাৰণ মই দেখিছোঁ আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছোঁ. আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে, 1 তাৰিখে দৰমহাটো আহিব, কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে. কাৰোবাৰ ওচৰত হাত পাতিব লাগে. এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলোঁ, চ' তুমি এই কামটো মোৰ কৰি দিয়া, লিগেল হওক ইলিগেল হওক. আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি, মানুহজনে যাতে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰোঁ যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰোঁ. আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে. সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এটে গ' ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম. আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে, ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ, আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকৈ চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে. দ্য ট্ৰেঞ্জেকশ্যন ৱাজ আপ টু 300 crore. আমাৰ কৰ্মচাৰী কম আছে, আমাৰ ইমান নহ'ব, বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব.